এটা কাইলৈ আপুনি দল ত্যাগ কৰিব? হয়, কাইলৈৰ পৰা দলৰ পৰা মই আপুনি কংগ্ৰেছ জইন কৰিব? নিশ্চয়। কাইলৈ বিজেপি এৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। বিজেপি ত্যাগৰ ঘোষণা কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। মোৰ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই কাইলৈ অব্যাহতি লোৱাৰ কথা ভাবিছোঁ। আমি জনাইছোঁ এই মুহূৰ্তত কাইলৈ বিজেপি এৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আনুষ্ঠানিকভাৱে কাইলৈ বিজেপি ত্যাগ কৰিব প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে। আৰু দীৰ্ঘদিনীয়া অসন্তুষ্টিৰ পৰিণতিত দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। কাইলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব পদত্যাগ পত্ৰ। নতুন ৰাজনৈতিক জীৱন আৰম্ভণিৰ পূৰ্বে আজি মা কামাখ্যা ধামত উপস্থিত হয় অশোক শৰ্মা। বেয়া পাই মই দল ত্যাগ কৰা নাই বুলি মন্তব্য কৰিলে প্ৰাক্তন বিজেপিৰ বিধায়কগৰাকীয়ে। বিজেপিত কেইজনমান নেতাৰ অত্যাচাৰী শাসন চলিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অশোক শৰ্মাই। আৰু 3 বছৰে কৰা অত্যাচাৰৰ বাবেই বিজেপি এৰিবলৈ বাধ্য হৈছোঁ। বিজেপি এৰিম বাবেই মাৰ ওচৰত ক্ষমা বিচাৰিব আহিছোঁ বুলিও মন্তব্য কৰিলে অশোক শৰ্মাই। কাইলৈৰ পৰা এটা নতুন যাত্ৰা হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই কাইলৈ অব্যাহতি লোৱাৰ কথা ভাবিছোঁ। তাৰ বাবে মই আজি মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ। এটা কাইলৈ আপুনি দল ত্যাগ কৰিব? হয়, কাইলৈৰ পৰা দলৰ পৰা মই অব্যাহতি। তাৰপাছত আপুনি কংগ্ৰেছ জইন কৰিব? নিশ্চয়।